নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মহাশিৱৰাত্ৰিৰ দিনা কৰা এটা উপায়ৰ বিষয়ে জনাম, যিটো উপায় আপুনি অতি সহজতে কৰিব পাৰিব। সেই উপায়টো কৰিবৰ বাবে আপোনাক প্ৰয়োজন হ'ব 3টা ভাঙৰ পাত। আপুনি 3টা ভাঙৰ পাতে এই উপায়টো শিৱৰাত্ৰিৰ দিনা কৰিব পাৰিলে মহাদেৱ শিৱৰ কৃপাত আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব। লগতে আপোনাৰ জীৱনত থকা অপায় অমংগল বাধা বিঘিনি সমস্ত দুখ কষ্ট দূৰ হৈ পৰিব। যদি আপুনি সন্তানৰ সুখ লাভ কৰিব বিচাৰে তেন্তে আপুনি এই উপায়টো কৰক। আপুনি সেই সুখ মহাদেৱৰ কৃপাত লাভ কৰিবৰ বাবে সক্ষম হ'ব। সেইবাবে আজিৰ এই ভিডিঅ'টো আপোনালোক প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত আমি যিটো উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এই উপায়টো আপুনি শিৱৰাত্ৰিৰ দিনা কৰিব লাগিব। এই উপায়টো কৰাৰ ফলত মহাদেৱ খুবেই সন্তুষ্ট হৈ দুহাত মেলি ভক্তক অৰ্থাৎ যিয়ে উপায়টো কৰিব তেওঁক দুহাত মেলি কৃপা প্ৰদান কৰিব। সকলো বিপদৰ পৰা মহাদেৱে এই উপায়টো কৰাৰ ফলত ৰক্ষা কৰিব। সেইবাবে আপুনিও যদি আপোনাৰ জীৱনত থকা সমস্ত দুখ কষ্ট অপায় অমংগলৰ পৰা আপুনি দূৰ হ'ব বিচাৰে, ঘৰখনলৈ সুখ আৰু সমৃদ্ধি অহাটো বিচাৰে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিব। মহাদেৱ হৈছে এনে এজন দেৱতা যিজন দেৱতাক পূজা কৰি সন্তুষ্ট কৰিবলৈ অতি সহজ। আপুনি যদি 3টা ভাঙৰ পাতেৰে এই উপায়টো কৰিব পাৰে মহাশিৱৰাত্ৰি পূজাৰ দিনা, তেতিয়া মহাদেৱ খুবেই প্ৰসন্ন হ'ব। শিৱ ভক্তসকলে এই মহাশিৱৰাত্ৰিৰ দিনা বহুতো উপায় কৰে, বহুতো পূজা ৰীতি নীতিৰ অনুসৰি কৰে, যাতে মহাদেৱক সন্তুষ্ট কৰি মহাদেৱৰ কৃপা দৃষ্টি লাভ কৰিব পাৰে। মহাদেৱ প্ৰসন্ন হ'লে আপুনি জীৱনত চমৎকাৰীভাৱে সুফল পাবলৈ আৰম্ভ কৰিব। যিকোনো কামত আপুনি বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। মহাদেৱৰ কৃপা অৰ্থাৎ মহাদেৱক পূজা কৰিলে শনি ভগৱানৰো কৃপা দৃষ্টি আপুনি লাভ কৰিবৰ বাবে আপুনি সক্ষম হ'ব। কাৰণ শনি দেৱতাই মহাদেৱক গুৰু হিচাপে গণ্য কৰে আৰু মহাদেৱৰ পৰাই শিকি শনিদেৱ এজন ন্যায়ৰ দেৱতা হ'ল। শনি দেৱতাই যিয়ে ভাল কৰ্ম কৰে তেওঁক ভাল ফলাফল প্ৰদান কৰে। সেইবাবে শনি দেৱতাক ন্যায়ৰ দেৱতা বুলি গণ্য কৰা হয় আৰু সেইবাবে মহাদেৱক পূজা কৰিলে শনিও খুবেই প্ৰসন্ন হয় আৰু শনিৰ কুপ্ৰভাৱৰ পৰা আপুনি সকাহ পাব পাৰিব মহাদেৱক পূজা অৰ্চনা কৰিলে। সেইবাবে পৃথিৱীৰ বহু লোকে মহাদেৱক পূজা অৰ্চনা কৰে, যাতে তেওঁৰ কৃপাত সকলো সমস্ত অপায় অমংগল দূৰ হয় আৰু মহাদেৱৰ কৃপাত জীৱনলৈ অহা বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰি, পৰিয়ালটোক বিপদৰ পৰা ৰক্ষা কৰিব পাৰি। সেইবাবে মহাশিৱৰাত্ৰি দিনটো অত্যন্ত বিশেষ দিন, যিটো দিনত আপুনি মহাদেৱক পূজা অৰ্চনা কৰিব লাগে। লগতে এই উপায়টো আপুনি কেৱল শিৱৰাত্ৰিৰ দিনাহে কৰিব লাগিব। আপুনি শিৱৰাত্ৰিৰ দিনা কৰিলেহে এই উপায়টোৰ সুফল আপুনি লাভ কৰিব পাৰিব। বাকী আপুনি বেলেগ দিনতো কৰিব পাৰে, কিন্তু শিৱৰাত্ৰিৰ দিনটোত কৰিলে আপুনি বিশেষ সুফল পাবলৈ সক্ষম হ'ব। সেইবাবে আপুনি শিৱৰাত্ৰিৰ দিনটোতে এই উপায়টো কৰক, কেৱল আপুনি 3টা ভাঙৰ পাতেৰে। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক কি উপায় আপুনি ভাঙৰ পাতেৰে কৰিব তাৰ বিষয়ে আমি জানি লওঁ। তাৰ আগতে আপোনালোকক অনুৰোধ, ভক্তি মনেৰে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ শিৱ ভগৱানৰ নামত আপুনি এটা কমেণ্ট কৰিব। হৰ হৰ মহাদেৱ বুলি এটা আপুনি ভক্তি মনেৰে কমেণ্ট কৰি শিৱ ভগৱানৰ নামত আপুনি এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় দৰ্শক, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকৰ বাবে, তেতিয়া আপুনি সকলোতকৈ আগত এটা নজনা কথা আপুনি জানিবৰ বাবে সক্ষম হ'ব।
তেন্তে প্ৰিয় দৰ্শক, প্ৰথমেই আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ আহক শিৱলিংগৰ অৰ্থ কি, শিৱলিংগত কিয় মহাদেৱক পূজা অৰ্চনা কৰা হয়। তাৰ পিছত আপোনাক জনাম আপুনি কি উপায় কৰিব মহাশিৱৰাত্ৰিৰ দিনা 2025 বৰ্ষৰ 26 ফেব্ৰুৱাৰী বুধবাৰৰ দিনা আপুনি কি উপায় কৰিব তিনিটা ভাঙৰ পাতেৰে। গতিকে আপুনি ভিডিঅ'টো আধৰুৱা নকৰিব। মহাদেৱৰ কৃপা লাভ কৰিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আহক আমি শিৱলিংগৰ বিষয়ে প্ৰথমেই জানি লওঁ সুন্দৰভাৱে। শিৱলিংগৰ অৰ্থ কি? হিন্দু ধৰ্মত প্ৰকৃততে লিংগ পূজা কৰা হয় নেকি? শিৱৰ লিংগ প্ৰকৃততে কি হয়? ইয়াক লৈ আমাৰ সমাজত একাংশ লোকৰ মাজত ভুল ধাৰণা বা ব্যাখ্যা চলা দেখা পোৱা যায়। হিন্দু ধৰ্মত লিংগ পূজা কৰা হয় বুলি। আচলতে লিংগ শব্দটোৰ প্ৰকৃত অৰ্থ কি? সংস্কৃতৰ জ্ঞান নথকাৰ বাবে এই ভুল ব্যাখ্যা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। বহুজনে ইয়াৰ বিষয়ে নাজানে, বহু সংখ্যক মানুহে ইয়াৰ বিষয়ে সুন্দৰভাৱে জানে। আপুনিও হয়তো নাজানে। শিৱলিংগত ব্যৱহাৰ হোৱা লিংগ শব্দটো এটা সংস্কৃতৰ শব্দ। ইয়াৰ অৰ্থ হৈছে চিহ্ন বা প্ৰতীক, যাৰ দ্বাৰা শিৱলিংগ বুলি ক'লে শিৱৰ প্ৰতীক হিচাপে বুজোৱা হয়। সেয়েহে সংস্কৃতত শিৱলিংগৰ শব্দটো ব্যৱহাৰ কৰে যদিও পুৰুষৰ লিংগ বুলিয়ে কয়, তেন্তে ইয়াৰ অৰ্থ হ'ব পাৰে পুৰুষৰ প্ৰতীক। ঠিক তেনেদৰে স্ত্ৰীলিংগ বুলি ক'লে ইয়াৰ অৰ্থ হ'ব পাৰে স্ত্ৰীৰ প্ৰতীক। দৰ্শক, এইখিনিতে আমি এটা উদাহৰণ দিব পাৰোঁ যে আমাৰ অসমীয়া ভাষাত আই বুলি ক'লে মা বা মাতৃক বুজোৱা হয়, কিন্তু ইংৰাজী ভাষাত ক'লে আই শব্দটোৰ অৰ্থ হৈছে মই। আচলতে আমাৰ দেশৰ বিভিন্ন ভাষাসমূহৰ মাজত প্ৰচলিত কেইটামান শব্দৰ বহু মিল আছে যদিও ইয়াৰ অৰ্থ কিন্তু বেলেগ বেলেগ হোৱাৰ বাবেই লিংগ শব্দটোক লৈ বিভিন্নজনৰ মাজত ভুল ধাৰণা প্ৰচলিত হৈ আহিছে। গতিকে প্ৰিয় দৰ্শক, এতিয়া আপোনালোকে নিশ্চয় জানিব পাৰিলে শিৱলিংগৰ পূজা মানে লিংগ পূজা কৰা নুবুজায়, শিৱৰ প্ৰতীককে আপুনি পূজা কৰা বুজায়। উল্লেখযোগ্য যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনত উৰ্জা আৰু পদাৰ্থৰ গঠিন। মানুহৰ শৰীৰৰ পদাৰ্থ আত্মাৰ উৰ্জাহেৰে গঠিত। ঠিক তেনেদৰে শিৱৰ পদাৰ্থ আৰু মা পাৰ্বতীৰ উৰ্জাৰ প্ৰতীক হিচাপে মানি লৈ শিৱলিংগ বুলি কোৱা হয়। বিশ্ব ব্ৰহ্মাণ্ডত থকা সমস্ত উৰ্জা শিৱলিংগত অন্তৰ্নিহিত হৈ আছে। বাস্তৱত শিৱলিংগ আমাৰ ব্ৰহ্মাণ্ডৰ এক প্ৰকৃতিয়ে হয়। শিৱলিংগ ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আদি অনন্তৰ এক যোগৰ ৰূপ। সেয়েহে শিৱলিংগই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত পুৰুষ আৰু প্ৰকৃতিৰ অৰ্থাৎ স্ত্ৰীৰ সমানতাৰ কথা দৰ্শাইছে। গতিকে এয়াই আছিল শিৱলিংগৰ সন্দৰ্ভত আমি জানিব লগা কিছুমান কথা। ইয়াৰ দ্বাৰা সকলোৱে জানিব পাৰিলে শিৱলিংগ পূজা কৰা মানে লিংগ পূজা কৰা নুবুজায়, শিৱ আৰু শক্তিৰ প্ৰতীক নতুবা সমস্ত বিশ্ব ব্ৰহ্মাণ্ডক পূজা কৰা বুজায়। আমাৰ সমাজত চলি অহা এই ভুল ধাৰণাটো আজিৰে পৰা আপুনিও নিশ্চয় জানিব পাৰিলে। গতিকে প্ৰিয় দৰ্শক, এতিয়া আমি জানো শিৱৰাত্ৰিৰ দিনা আপুনি কৰিবলগীয়া উপায়কেইটাৰ বিষয়ে। কি উপায় কৰি শিৱ ভগৱানক আপুনি সন্তুষ্ট কৰিব পাৰিব। তাৰ আগতে যদি আপুনি ভিডিঅ'টোত ইমানলৈকে এটা লাইক কৰা নাই, লগতে মহাদেৱ শিৱৰ নাম স্মৰণ কৰা নাই, তেন্তে আপুনি এটা লাইক কৰি ভগৱান শিৱৰ নাম অৱশ্যেই কমেণ্টত লিখিব। তেন্তে আহক জানো আমি এই উপায়কেইটাৰ বিষয়ে। নম্বৰতে কৰিবলগীয়া কামটো হৈছে গংগা জল। গংগা ভগৱান বিষ্ণুৰ চৰণৰ পৰা ওলোৱা আৰু ভগৱান শিৱৰ জটাৰ পৰা ধাৰাত নামিছে। সেইকাৰণে সকলো নদীৰ ভিতৰত গংগা অতি পবিত্ৰ নদী বুলি কোৱা হয়, পৰম পবিত্ৰ বুলি কোৱা হয়। গংগাৰ জলেৰে যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা শিৱ ভগৱানক অভিষেক কৰে, তেতিয়াহ'লে মানসিক শান্তি আৰু সুখ আপুনি লাভ কৰিব পাৰিব। তেনে কাৰ্যৰ দ্বাৰা মহাদেৱ খুবেই প্ৰসন্ন হ'ব আৰু ভক্তৰ সকলো মনোবাঞ্ছা মহাদেৱে পূৰণ কৰিব। 2 নম্বৰতে হৈছে কুঁহিয়াৰ ৰস। কুঁহিয়াক জীৱনৰ সুখ আৰু মিঠাৰ প্ৰতীক বুলি গণ্য কৰা হয়।
শাস্ত্ৰত ইয়াক বহুত পবিত্ৰ বুলি গণ্য কৰা হয়। প্ৰেমৰ দেৱতা কামদেৱে ধনুৰ কুঁহিয়াৰেদি তৈয়াৰ কৰিছিল। মান্যতা অনুসৰি কুঁহিয়াৰ ৰসেৰে আপুনি শিৱলিংগত অভিষেক কৰিলে ধন সম্পত্তি আপুনি লাভ কৰিব পাৰিব। আপুনি ধন সম্পত্তি লাভ কৰাৰ লগতে বৃদ্ধি কৰাৰ লগতে আপোনাৰ হাতত ধন সম্পত্তিৰ কোনোদিনে খালী নহ'ব, অভাৱৰ আপুনি সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে আপুনি চেষ্টা কৰিব কুঁহিয়াৰ ৰসেৰে আপুনি শিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক আপুনি অভিষেক কৰিবৰ বাবে। এইবাৰ জানো আহক আমি ৩ নম্বৰৰ কৰিবলগীয়া কামটোৰ বিষয়ে, অৰ্থাৎ উপায়টোৰ বিষয়ে। ৩ নম্বৰতে হৈছে ৩খিলা পাতৰ বেলপাত, যি কটা বা ফুটা নহয়। এনেকুৱা বেলপাতত আপুনি ভগৱান শিৱক অৰ্পণ কৰিব লাগে। ৩খন পাতৰ বেলপাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ প্ৰতীক বুলি গণ্য কৰা হয়। শিৱৰাত্ৰিৰ দিনা আপুনি বেলপাত অৰ্পণ কৰিলে শিৱ ভগৱান খুবেই প্ৰসন্ন হ'ব আৰু আপুনি সকলো সুখ শান্তি লাভ কৰিব পাৰিব বুলি পুৰাণত উল্লেখ কৰা হৈছে। সেইবাবে আপুনি ফটা চিটা নোহোৱা ৩টা বেলপাত আপুনি অৰ্পণ কৰিব শিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ চৰণত। ৩টা বেলপাতক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেইবাবে আপুনি ৩টা বেলপাত অৰ্পণ কৰিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কৃপাদৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব। দৰ্শক, এইবাৰ জানো আহক আমি মহাশিৱৰাত্ৰিৰ দিনা কৰিবলগীয়া ৪ নম্বৰটো উপায়ৰ বিষয়ে। ৪ নম্বৰৰ উপায়টো হৈছে ধতুৰা গুটিৰ সমানেই ধতুৰা ফুলো ভগৱান শিৱৰ অতিকৈ প্ৰিয়। ইয়াৰ কাৰণ হ'ল ই বগা আৰু ঔষধৰ গুণেৰে ভৰপূৰ। মানসিক শান্তিৰ বাবে ধতুৰা ফুল আপুনি শিৱলিংগত অৰ্পণ কৰিব লাগে। তেনে কাৰ্যৰ দ্বাৰা আপুনি মহাদেৱৰ কৃপাত মানসিক সুখ শান্তি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। ৰোগ ব্যাধিৰ পৰা আপুনি দূৰত থাকিব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি শিৱৰাত্ৰিৰ দিনা কৰিবলগীয়া ৫ নম্বৰ উপায়টোৰ বিষয়ে। ভাঙৰ দৰে ধতুৰাও এবিধ ঔষধ। ভগৱান শিৱৰ ওপৰ হোৱাৰ বিষৰ দূৰ কৰিবলৈ ধতুৰা ব্যৱহাৰ কৰা হৈছিল। সেইকাৰণে ভগৱান শিৱৰ ধতুৰা অতিকৈ প্ৰিয়। মহাশিৱৰাত্ৰিৰ দিনা ধতুৰা ফুল আপুনি ধতুৰা শিৱলিংগত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা শত্ৰুৰ ভয় নাইকিয়া হ'ব, লগতে ধন সম্পৰ্কীয় কামত আপুনি উন্নতি হ'ব পাৰিব। যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত ধতুৰা অৰ্পণ কৰে, ইয়াৰ দ্বাৰা শত্ৰুৰ ভয় নাইকিয়া হ'ব, লগতে ধন সম্পৰ্কীয় সমস্যাও দূৰ হৈ পৰিব। টকা পইচাৰ সমস্যা আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। এইবাৰ জানো আহক আমি ৬ নম্বৰৰ কৰিবলগীয়া উপায়টোৰ বিষয়ে। ৬ নম্বৰৰ উপায়টো আপুনি ভাঙেৰে কৰিব লাগিব। আহক তেন্তে আমি এই উপায়টোৰ বিষয়ে জানি লওঁ। ভগৱান শিৱই বিহ পান কৰিছিল। এই বিষৰ উপশম ঘটাবলৈ দেৱতাসকলে বহু প্ৰকাৰৰ ঔষধ প্ৰয়োগ কৰিছিল। ইয়াৰ ভিতৰত ভাঙো এটা। সেইকাৰণে ভগৱান শিৱই ভাং ভাল পায়। মহাশিৱৰাত্ৰিৰ দিনা আপুনি ভাঙৰ পাত ছিঙি আপুনি গাখীৰৰ লগত মিহলাই ভগৱান শিৱক অভিষেক কৰিলে ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সেইবাবে আপুনি ৩টা-৪টা আপুনি গাখীৰৰ লগত মিহলাই, অৰ্থাৎ ভাঙৰ পাত কেইটা খুন্দি গাখীৰৰ লগত মিহলাই আপুনি মহাদেৱক আপুনি অৰ্পণ কৰক। ইয়াৰ দ্বাৰা ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, এইকেইটা কামৰ উপৰিও আপুনি সুখ শান্তি আপোনাৰ ঘৰত লাভ কৰিবৰ বাবে, গ্ৰহৰ দোষ দূৰ কৰিবৰ বাবে, টকা পইচাৰ সমস্যা, আৰ্থিক সমস্যা দূৰ কৰিবৰ বাবে আপুনি এই দিনটোত নাগিনৰ যোৰা অৰ্পণ কৰিব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক আপুনি নাগ নাগিন যোৰা অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কাৰ্য সফল হ'ব। নাগৰ দোষৰ পৰা আপুনি দূৰ হৈ থাকিব পাৰিব। সৰ্পৰ ভয়ৰ পৰা, অৰ্থাৎ সৰ্পৰ দোষৰ পৰা আপুনি সকাহ পাব পাৰিব, মুক্ত হ'ব পাৰিব এই সমস্যাৰ পৰা। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। নিশ্চয় আপুনি এটা নজনা কথা জানিব পাৰিলে।
এই উপায়কেইটা আপুনি এই দিনটোত কৰিলে আপুনি সুফল পাব, মহাদেৱ প্ৰসন্ন হ'ব আপোনাৰ ওপৰত। গতিকে আপুনি এই উপায়কেইটা এইবাৰ 2025 বৰ্ষৰ মহাশিৱৰাত্ৰিৰ দিনা কৰক। আপুনি সুফল নিশ্চয় লাভ কৰিব প্ৰভু ভোলানাথৰ কৃপাত। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, তেওঁলোকেও যাতে কৰিব পাৰে এইকেইটা উপায়। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমি কামনা কৰিলোঁ। ধন্যবাদ।